থাম্বেলটো চাই চাগে ভিডিঅ'টো ক্লিক কৰিছে। ৰ'ব স্কিপ নকৰিব। আজি ভিক্টৰ দাস আৰু দেৱজিৎ কোঁৱৰ ফিটনেছ দাদাহঁতক মই চেলুট জনাইছোঁ, কাৰণ এইকেইজনে আমাৰ জুবিন দাৰ নাম লৈ ভিডিঅ' বনোৱা আৰু বহুত কষ্ট কৰি আছে, তাৰ কাৰণে মই চেলুট জনাইছোঁ। অসমত কাৰোবাৰ দম আছে নেকি তেনেকুৱা ভিডিঅ' বনাব, চৰকাৰক চকু লগাই কিনে কথা কোৱা? এনেকুৱা মানুহ আমাৰ অসমত আছে নেকি? কওক। সেই দাদাকেইজনক চাওক, আমাৰ অসমত ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰ থাকিও কি গেণ্টাডাল কৰিছে কওক। আজি জুবিন দাৰ নাম লৈ জুবিন দাৰ নামত মাত মাতিছে এই দাদাকেইজনে, ভিক্টৰ দাস, দেৱজিৎ কোঁৱৰ। আপোনালোকে যদি দেৱজিৎ কোঁৱৰৰ ভিডিঅ' চোৱা নাই, দেৱজিৎ ফিটনেছ বুলি মাৰিব, তেতিয়াহে গম পাব। আৰু আমি হিমন্ত বিশ্ব শৰ্মাক বেয়া নাপাওঁ। হিমন্ত বিশ্ব শৰ্মা আমাৰ মামা হয়, আমাৰ অসমৰ কাৰণে বহু কাম কৰিছে আমি জানো, কিন্তু আমিও হিমন্ত বিশ্ব শৰ্মাক ভোট দিওঁ, ময়ো দিওঁ। মই ভাবোঁ আমাৰ অসমৰ CM আমাৰ মামাই থাকক, কিন্তু আমাৰ মামাই এটা আমাক কথা দিছে যে ডিচেম্বৰ 17 তাৰিখত সঠিক ন্যায়টো আমি দি দিম বুলি আমাক কথা দিছে, তাৰ কাৰণে আমি মনে মনে আছোঁ। কিন্তু আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ মামা, যাতে আপুনি ন্যায় দি দিয়ে, কাৰণ আপোনাক যাতে অসমৰ মানুহ বেয়া নাপায়। আৰু মই ভাবোঁ আপুনি আমাৰ অসমৰ যেতিয়ালৈকে আপুনি CM হৈ থাকিব বিচাৰে তেতিয়ালৈকে থাকক, আমি ছাপোৰ্ট কৰিম আপোনাক। আজি জুবিন দাৰ আমাৰ অসমত নাই, আমাৰ বহুত দুখ আছে, আমাৰ সম্পদ আছিলে। আৰু আপোনালোকে থাম্বেলত চাইছে চাগে ভিক্টৰ দাস আৰু আমাৰ দাদা বডি বিল্ডাৰ দাদাটো বহু ভাল কাম কৰি আছে, আগুৱাই যাওক আপোনালোকে। আৰু যিমান পাৰিম আপোনালোকৰ নামত ময়ো ভিডিঅ' বনাব চেষ্টা কৰিম। জয় ভিক্টৰ দাস, জয় হিমন্ত বিশ্ব শৰ্মা, দেৱজিৎ ফিটনেছ জিন্দাবাদ।